এবিনে মহানগৰীৰ পাণবজাৰস্থিত পূৰ্বায়ন প্ৰকাশনৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন গ্ৰন্থ উন্মোচনী সভা। লেখক ডক্টৰ পংকজ কুমাৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ কৰা হয় মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গ্ৰন্থখন। ইয়াৰ আমোঠো জুবিন গাৰ্গৰ জীৱনী, কৰ্ম, সৃষ্টি, শিল্প সাধনাকে ধৰি কেইবাটাও বিষয় সন্নিৱিষ্ট হৈ আছে গ্ৰন্থখনত। সাংবাদিক, অধিবক্তা, চিকিৎসক, জুবিন অনুৰাগীকে ধৰি প্ৰায় ৮০ গৰাকী লেখকৰ লিখনিৰে সমৃদ্ধ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গ্ৰন্থখন। উন্মোচনী সভাত উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, বিশিষ্ট কথাশিল্পী লোকনাথ গোস্বামী, ঔপন্যাসিক জিতুমণি বৰা, পৰিচালক অচিন্ত শংকৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। জুবিন গাৰ্গৰ কৰ্ম, প্ৰতিভা তথা শিল্প প্ৰতিভাৰ বিষয়ে বিভিন্ন চিন্তা চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। জুবিনৰ গানে কি আনে সেয়া বিশ্লেষণ হোৱাৰ প্ৰয়োজন। জুবিন গাৰ্গে কেৱল গীত গোৱা নাছিলে বা অভিনয় কৰা নাছিলে বা কেৱল বোলছবিত ডাইৰেকশ্যন কৰা নাছিলে। তেওঁ আচলতে এক শক্তিশালী অসমীয়া জাতি গঢ়ি তুলিবলৈ বা এখন নতুন সমাজ গঢ়াৰ অৰ্থে আৰু আহুপুৰুষাৰ্থ কৰিছিলে। জুবিনৰ গানে কি আনে, জুবিনৰ প্ৰতিভা, জুবিনৰ শিল্পকৰ্ম, সৃষ্টি আদি বিভিন্ন বিষয়ক বা বিষয় সন্নিৱিষ্ট কৰি মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গ শীৰ্ষক এই গ্ৰন্থখনি প্ৰকাশ কৰা হ'ল। এই গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে জুবিন গাৰ্গৰ অনুৰাগী সহকৰ্মীৰ পৰা লেখক লেখিকালৈকে, কলা কৌশলীৰ পৰা সাংবাদিকলৈকে নিৰ্বাচনীয় ব্যক্তিৰ একো একোটা ভিন্নধৰ্মী লেখা, আলোচনা, পৰ্যালোচনা আৰু সাক্ষাৎকাৰ। আৰু মই আশা কৰিম যে অসমৰ পাঠক সমাজে এই গ্ৰন্থখিনি পঢ়ি যদি সঠিক মূল্যায়ন কৰে তেতিয়াহ'লে মোৰ এই প্ৰয়াস আৰু উদ্দেশ্য ফলৱৰ্তী হ'ব।